প্ৰস্তুতি বৰ জোৰদাৰ হৈছে আৰু তিনিজন বিশিষ্ট নাট্যকাৰৰ তিনিখন বলিষ্ঠ নাটক ৰঞ্জিত কুমাৰ দত্তৰ বকুল বনৰ পক্ষী আৰু আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ মহাৰণৰ বলীয়া ঘোঁৰা আৰু এখন নাট আমি কৰিম, সেইখনো অভিজিত ভট্টাচাৰ্যদেৱৰে হ'ব, বধ বুলি এখন। গতিকে তিনিখন নাটকৰে এতিয়া আমাৰ দুখন নাটকৰ অলৰেডি মিউজিক হৈ গ'ল। ষ্টেজত এখন নাটক কৰিলোঁ, মহাৰণৰ বলীয়া ঘোঁৰাখন কৰিলোঁ, খুব ভাল লাগিছে। আমাৰ ষ্টাফটো এবাৰ খুব মানে বলিষ্ঠ অভিনেতা অভিনেত্ৰীসকল আছে। চিন্ময় কটকী আছে, কবিতা চুতীয়া বাইদেউ আছে, শ্ৰীমন্ত মাধৱ দত্ত, শংকৰ জ্যোতি ৰাজখোৱা, সুমন ভৰদ্বাজ, এনেকৈ গুঞ্জন আছে, গুঞ্জন ভৰদ্বাজ, মই আছোঁ। গতিকে কাম কৰি খুব ভাল লাগিছে, খুব মানে কোঅপাৰেশ্যনটো খুব ধুনীয়া আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। এইবাৰ মই ৰাজমুকুটত আগতেও আছোঁ, ইয়াতে পাঠশালাত নাটক কৰাৰ সেইটো মাদকতাই বেলেগ, দৰ্শকসকল সচেতন, গতিকে খুব সুন্দৰকৈ নাটক উপভোগ কৰিব পাৰে আৰু ভুল ত্ৰুটিবোৰ ইয়াতেই আমাৰ মানে শুধৰাই লৈ যোৱা যায়। গতিকে পাঠশালাত নাটক কৰিবলৈ পাই আমি সঁচাকৈ গৌৰৱ কৰোঁ। আৰু এইবাৰ ৰাজমুকুটৰ পৰা মানে পাঠশালাবাসী ৰাইজে তিনিখন খুব সুন্দৰ নাটক, সামাজিক নাটক উপভোগ কৰিবলৈ পাব বুলি আমি আশা কৰিছোঁ। খুবেই সুন্দৰ হৈছে, সংলাপ সুন্দৰ, গানখিনি সুন্দৰ। অলৰেডি আমি জুবিনদাৰ প্ৰণয়ৰ সপোন বুলি অলৰেডি এটা ইউটিউবত ৰিলিজ হৈছে। এতিয়া পাপনদাৰ কণ্ঠত এটি গীত, সেইটো আমি শ্বুটিং কৰিলোঁ চেৰাপুঞ্জী মেঘালয়ৰ বিভিন্ন লোকেশ্যনত। সেইটো ইতিমধ্যে এডিটিং হৈ গৈছে আৰু সেইটো দৰ্শকৰ ওচৰলৈ মুকলি কৰি দিয়া হ'ব। গতিকে সেই গানটো খুব সুন্দৰ হৈছে, উপভোগ কৰি খুব ভাল পাব। আৰু নাটকসমূহ বিশেষকৈ বলিষ্ঠ সংলাপ আছে, নাট্যকাৰৰ খুব সুন্দৰ কাহিনী আছে। গতিকে আমি অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনাৰ লাগে মাথো দৰ্শকৰ আৰু নাট্যপ্ৰেমী ৰাইজৰ আশীৰ্বাদ লাগে। এইখন বৰ সুন্দৰ নাটক, আচলতে খুহুতীয়া ধৰ্মী প্ৰথম পাৰ্টটো। মই শংকৰ বুলি চৰিত্ৰ মানে এটাত অভিনয় কৰিছোঁ, গাঁৱৰ কাহিনী। গতিকে মোৰ টুপিৰাম মানে মানুহক টুপি পিন্ধাই ঠগি ভাইটিক ইঞ্জিনিয়াৰ পঢ়াইছোঁ গুৱাহাটীত। গতিকে খুব উপভোগ কৰিব, মানে খুব আনন্দ পাব চাই পেলাই। খুহুতীয়া আছে আৰু শেষৰ ফালে তাত ট্ৰেজেডিও আছে। গতিকে গোটেই সংমিশ্ৰণ ঘটিছে নাটক গোটেইকেইখনতে, গোটেইকেইটা ৰসৰ সংমিশ্ৰণ ঘটিছে। গতিকে নাট্যকাৰে খুব সুন্দৰকৈ দিছে। এতিয়া আমি কৰাৰ ওপৰতহে বল। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোকে অনুৰোধ কৰিছোঁ, নাটক চাওক। পাঠশালাবাসী ৰাইজৰ পৰা আমি আৰম্ভ কৰিম, গোটেই অসমলৈ ঘূৰিম। গতিকে সকলো আহিব, চাব, আমাক আশীৰ্বাদ কৰিব। আশা কৰোঁ আপোনালোকে মানে নিৰাশ কেতিয়াও নহয়, খুব আনন্দ পাব মানে নাটকসমূহ উপভোগ কৰি, তাকে আশা কৰিছোঁ। ধন্যবাদ। গোটেইখন মানে এতিয়ালৈকে বধখন অহা নাই, আমাৰ বধখন আহিবলৈ আছে, কিন্তু অভিজিতদাৰ আৰু এইখন ৰঞ্জিতদাৰ দুখনে আহিছে। গতিকে দুখনতে বেলেগ বেলেগ ৰস থাকিব আৰু কেৰেক্টাৰটো বিৰাট ধুনীয়া। এতিয়া মহাৰণৰ বলীয়া ঘোঁৰা, সেইখনত একদম বেলেগ ৰূপত দেখা পাব। এইখনতো বেলেগ ৰূপত, ককায়েক ভায়েকৰ ষ্টৰী হয় এইখন। আৰু বলীয়া ঘোঁৰাত লগৰ একেবাৰে। গতিকে ভাল, গোটেইখন নাটক বিৰাট ধুনীয়া। মানে আগত ভয় কৰিছিলোঁ, কাৰণ এইটো লাইভ হয়, সদায় লাইভত যি কৰোঁ সেইটোৱে ডাইৰেক্ট অডিয়েঞ্চে দেখা পায় আৰু তাতে ডাইৰেক্ট কৈও দিয়ে ভ্ৰাম্যমানত যে তুমি বেয়া কৰিছা, তুমি এইটো বেয়া কৰিছা, ভাল কৰিছা, শুধৰাবলৈও ভাল। গতিকে ভাল এক্সপিৰিয়েঞ্চ, এতিয়ালৈকে বঢ়িয়া চলি আছে, একদম পইচা বচুল হ'ব। নাটক চাই ভাল পাব আৰু মানে মনত এটা থাকিব, 200 টকা খৰচ কৰিছোঁ, একদম ভাল লাগি যাব। মানে এনেকুৱা নাটক চাবলৈ পালে আৰু ভাল লাগিব, মানে সেই ফিলটোৱে পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।